নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'ব গৈ আছে। হয়, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি। এতিয়া মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে জনালে 6 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকক সেইখিনি যি টকা দিয়া আৰম্ভ কৰিব। আৰু এতিয়া প্ৰশ্নটো হৈছে যে আপোনালোকে কোনসকলে পাব, কেনেকৈ গম পাব, আপোনালোকে পাব নাপাব, কি হ'ব। তো আপোনালোকৰ জিলাসমূহত দিয়া কথা যে কোন জিলা কেতিয়া, এই সকলোখিনি বিষয় আৰু ইয়াৰ লগতে পুৰণিসকলৰ কি হ'ব। তো এই বিষয়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি ক'লে সবিশেষ সকলোখিনি কথা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, যিহেতু ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকে সেইখিনি কথা সুধি আছিলে। চ' সেইবাবে আপোনালোকৰ বাবে প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব যে আপোনালোকৰ এনেকুৱা ধৰণৰ আহিছে নেকি ইনফৰমেশ্যন, বা আপোনালোকৰ লিষ্টৰ কিবা খবৰ পাইছে নেকি, এইটো হৈছে নেকি, আৰু সকলোখিনি। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া বহুতে এইটো সুধি আছিলে যে যিসকলে আগতে এবাৰ পালে তেওঁলোকক এইখিনি ক্ষেত্ৰত দিয়া হ'বনে নহয়। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু এইখিনি যি তেওঁলোকে আকৌ বাকী যিসকলে পাবলৈ আছে তো তেওঁলোককো সেইখিনি দিয়া হ'ব বুলি ক'লে। কিন্তু কেতিয়াৰ পৰা কি কেনেদৰে দিব, বা এই যি এতিয়া 6 ফেব্ৰুৱাৰীৰ পৰা দিব, তো তেনেদৰে সকলোকে নিমন্ত্ৰণ জনাব নে নাজনাব সেইখিনিও আপোনালোকক জনাইছোঁ। চাওক, এতিয়া যোৱাবাৰ যিসকলে পালে তেওঁলোকে আপোনালোকৰ যি আপোনালোকে যে পাব সেই ইনফৰমেশ্যনটো আপোনালোকে কেনেদৰে পালে। আপোনালোকলৈ মেছেজ গৈছে, ফোন গৈছে, তো তেনেদৰে আপোনালোকে সেই সকলোখিনি কথা গম পালে যে মই এবাৰ চিলেক্ট হৈছোঁ, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি টকা পাম। আৰু এই কাৰণে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, যিহেতু আপোনালোকে সুধি আছিলে। আৰু এই বিষয়টো এতিয়া সুধি থকা বিষয়টো এনেকুৱা ধৰণৰ নহয় যে আপোনালোকে নাজানিব, নিশ্চয় জানিব। কাৰণ কেলৈ ইমানখিনি আপোনালোকে কৰা মেলাৰ পাছত আপোনালোকে এই বিষয়টো নজনা কথা নহয়। তো এতিয়া কথাটো হ'ল যি এতিয়া নতুনকৈ যিসকলক এতিয়া দিবলৈ গৈ আছে, তো তেওঁলোককো এই এতিয়া মাজত মাত্ৰ আৰু কেইটামান দিন আপোনালোকলৈ এই যি ফোন বা মেছেজ আপোনালোকে গৈছে নাই আপোনালোকে কমেণ্টত লিখিব। কাৰণ কেলৈ আপোনালোকে মোবাইল নম্বৰ দিছে, ইমেইল আইডি আছে, বা আপোনালোকৰ সকলোখিনি তথ্য আপোনালোকে তেনেদৰে সেইখিনি ডকুমেণ্টবিলাক দিয়া আছে। তো দিয়াৰ ক্ষেত্ৰত আৰু আপোনালোকৰ কোনো ধৰণৰ প্ৰশ্নই নুঠে যে আপোনালোকৰ মোবাইললৈ নাযাব ফোন, বা আপোনালোকৰ মোবাইললৈ SMS নাযাব। চ' আপোনালোকে নিজৰ মোবাইলতে আপোনালোকৰ ফোনৰ জৰিয়তে SMS-ৰ জৰিয়তে আপোনালোকে গম পাব। আৰু আগন্তুক এইকেইদিনৰ ভিতৰত আপোনালোকৰ হয়তো এই 2 এদিনৰ ভিতৰতে আপোনালোকৰ লিষ্ট প্ৰকাশ পাব যে কোন জিলাত কেতিয়া কেনেদৰে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে, এটা হয়তো আপোনালোকে ফেচবুক লাইভ চাইছিলে, যে এতিয়া ধৰি লওক শিৱসাগৰত দিবলগীয়া হ'ল, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় তেনেদৰে লগ লাগি একেখনতে তেনেদৰে একগোট কৰি দিয়াৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। আৰু তেনেদৰে আপোনালোকৰ নিজৰ নিজৰ জিলাসমূহৰ ক্ষেত্ৰত ওচৰা ওচৰি যোনসমূহ জিলা আছে, তো তেনেদৰে এটা নিৰ্দিষ্ট স্থানত আপোনালোকক একগোট কৰি সেই তেনেদৰে আপোনালোকক দিয়া হ'ব। আৰু এইখিনি ক্ষেত্ৰত আপোনালোকে নিজৰ মোবাইলতে গম পাব, ফোন যাব, মেছেজ যাব, তাৰ আপোনালোকে বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই। চ' এতিয়া মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি 6 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ বাবে এইখিনি শুভাৰম্ভ কৰি দিব। আৰু পৰ্যায়ক্ৰমে তাৰপিছত এই যি 6 ফেব্ৰুৱাৰীত আপোনালোকৰ এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শুভাৰম্ভ কৰিব, তো সেইদিনাখনিয়ে এই যি আপোনালোকৰ পিছত কোন জিলাত কেতিয়া কেনেদৰে পাব সকলোখিনি তথ্য হয়তো এইখিনি ডিক্লেৰেশ্যন কৰি দিব। তো এইখিনিয়ে কথা, আপোনালোকক বহুত বেছি আপোনালোকক জনোৱাৰ প্ৰয়োজন নাই, বা আপোনালোকে এইখিনি কথা জানেই যে আপোনালোকে কেনেদৰে গম পাব। মেছেজ যাব বা আপোনালোকৰ ফোন যাব, গৈছে নাই যোৱা আপোনালোকে কমেণ্টত লিখিব। ইতিমধ্যে এইবিলাক প্ৰায় আৰম্ভ হৈ গৈছে, কাৰণ কেলৈ মাজত মাত্ৰ আৰু কেইটামান দিন। তো এইখিনিয়ে জনালোঁ। আগন্তুক সময়ত খবৰসমূহ পালে নিশ্চয় জনাম। ভিডিঅ'টো বহুত বেছি আপোনালোকে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু ভিডিঅ'ৰ প্ৰথমতে আপোনালোকক কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ' এটা লগ পোৱাৰ আশাৰে আজিলৈ বাই।